মইৰাবাৰীত বনৰীয়া গাহৰিৰ সন্ত্ৰাস বনৰীয়া গাহৰিৰ আক্ৰমণত আহত দুজন আৰু এজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বিগত কেইবাদিন ধৰি মইৰাবাৰীৰ বিভিন্ন অঞ্চলত এটা বনৰীয়া গাহৰিয়ে ত্ৰাসৰ সৃষ্টি কৰি আহিছে বনৰীয়া গাহৰিটোৰ আক্ৰমণত ইতিমধ্যে কেইবাজনো লোক আহত হোৱাৰ লগতে বজাৰস্থিত কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানত সোমাই ক্ষয়ক্ষতি কৰে বিস্তৰ সামগ্ৰীৰ আজি পুৱাই মইৰাবাৰীৰ হাতীমুৰীয়া গাঁৱত পুনৰ বনৰীয়া গাহৰিটোৱে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে এগৰাকী বৃদ্ধ মহিলাসহ দুজনকৈ লোকক আহত লোক দুজন মইৰাবাৰীৰ হাতীমুৰীয়া গাঁৱৰ সাজেৰা খাতুন আৰু হেলাল উদ্দিন বুলি জানিব পৰা গৈছে বৰ্তমান আহত হেলাল উদ্দিনৰ অৱস্থা সংকটজনক হোৱাত নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৰাতিপুৱা ৮টা বজাত গাহৰি এটা আহিছে ফৰেষ্টৰ পৰা আহিছে জংগলীয়া গাহৰি হয় আহি পেলাই মোৰ মায়ে মানে ৰাতিপুৱা ৰান্ধাবাঢ়ি কৰি আছে পাকঘৰত আছিলে পাকঘৰৰ পৰা গৈ পেলাই মানে গাহৰিটো সোমাই মাৰ কাপোৰত ধৰি চুচৰাই বাহিৰত আনিছে আনি মেলি তাত মানে এনে কামোৰাটো কামোৰা নাই হ'লেও আমি ক'ব নোৱাৰোঁ মানে কমৰত কামুৰিছে নেকি তাত ছাল বাকলি গৈছে হাততো দুখ পাইছে এতিয়া মাক লৈ আমি হেৰিত আহিছোঁ মাৰ অৱস্থা অতি বেয়া আৰু কাক কামুৰিছে আৰু আমাৰ হাতীমুৰীয়া আৰু এটা মানুহ আছে কি নাম কি তাৰ নামটো কি আমি নাজানো তাকো আনিছে মইৰাবাৰী চিভিলত আনিছে আনাৰ পিছত মইৰাবাৰী চিভিলত ৰাখা নাই তাক ইয়াৰ পৰা দি দিছে নগাঁও ৰিলিজ দিছে মইৰাবাৰীৰ পৰা চাহিদুৰ ৰহমানৰ ৰিপৰ্ট এনি ভাৰত 24